এখন চোতালত পিতৃ মাতৃৰ নিথৰ দেহ কাষতে কান্দি কান্দি অচেতন একমাত্ৰ কন্যা এই কৰুণ দৃশ্য ডিগবৈ পাৱৈ চাহ বাগিচাত যোৱাকালি ভয়ংকৰ পথ দুৰ্ঘটনাত 4জনকৈ লোক মৃত্যু হোৱা ডিগবৈ পাৱৈ চাহ বাগিচাত এতিয়া শোকাকুল পৰিৱেশ যোৱাকালি তিনিচুকীয়া মাকুমত পাৱৈ চাহ বাগিচাৰ এম্বুলেন্সখন এখন বাছত খুন্দা খাই দুৰ্ঘটনা সংঘটিত হৈছিল নিশা 4টা মৃতদেহ বাগিচাৰ পোৱাৰ পাছত শোকাকুল পৰিৱেশে বিৰাজ কৰে পতি পত্নী গোবিন্দ ভূঞা আৰু মিঞ্জু ভূঞাৰ মৃতদেহ বাসগৃহত পোৱাৰ পাছত একমাত্ৰ কন্যা হৰ্ষী ভূঞা কান্দি কান্দি অচেতন হৈ পৰে বাকী মৃতকৰ পৰিয়ালতো একেই শোকাকুল পৰিৱেশ ঠাই অভাৱত বিভিন্ন স্থানত সৎকাৰ কৰা হয় 4টা মৃতদেহ দুৰ্ঘটনাটোত মৃত্যু হোৱা বাগিচাখনৰ 4জন লোক গোবিন্দ ভূঞা মিঞ্জু ভূঞা কুমাৰ ছাত্ৰী আৰু অঞ্জুমণি কলিতা চিকিৎসালয়ত গুৰুতৰভাৱে আহত হৈ চিকিৎসাধীন হৈ আছে 8জন লোক এম্বুলেন্সখনত 8জন নিব লাগিছিল কিন্তু 12জন কঢ়িয়াই নিয়াত পূব ভাৰতীয় চাহ মজদুৰ সংঘ মাগৰিথা শাখা সমিতি সংগঠনটোৱে আজি চাহ বাগিচাখন সম্পূৰ্ণ বন্ধ কৰি প্ৰতিবাদ কৰে বাগিচাৰ চিকিৎসকক বৰ্খাস্ত কৰাৰ লগতে মৃতকৰ পৰিয়ালক চাকৰি দিয়া দাবী জনায় মৃত্যু হোৱা 4জন লোকক বাগিচাৰ শ্ৰমিকসকলে ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জনায় ইপিনে বাগিচাৰ স্বাস্থ্য খণ্ডৰ প্ৰতি খুব বিভিন্ন সংগঠনৰ কালি পাৱৈ চাহ বাগিচাৰ যিখন এম্বুলেন্স মাকুম ৰোডত এক্সিডেণ্ট হোৱাৰ যি ঘটনাই গোটেই পাৱৈবাসীক এক শোকত পাৰ কৰা হৈ আছে আৰু তাৰ সন্দৰ্ভতে আজি ৰাতিপুৱাৰ পৰা আমাৰ পাৱৈ চাহ বাগিচা ভাৰতীয় চাহ মজদুৰ সংঘ অসম চাহ মজদুৰ সংঘৰ নেতৃত্বত বন্ধৰ ঘোষণা কৰা হৈছে আৰু আজি সম্পূৰ্ণৰূপে বাগিচাখনৰ কাম কাজ বন্ধ আছে তাৰ মাজতে আজি ৰাজহুৱাভাৱে যোৱাকালি মৃত্যুবৰণ কৰা 4জনৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানো ৰখা হৈছিলে ইতিমধ্যে আমি আজি আমাৰ পাৱৈ চাহ বাগিচাৰ ডিজিএমক এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰিছোঁ 8 দফীয়া আৰু স্মাৰক পত্ৰ প্ৰথমটোতে আছে যে যোৱাকালি যিখন এম্বুলেন্স আমাৰ পাৱৈ চাহ বাগিচাৰ পৰা পঠোৱা হৈছিলে সেই এম্বুলেন্সখনত 12জন ৰোগী পঠোৱা হৈছে যিহেতু সেই বাহনখনৰ ক্ষমতা ইমান নাছিলে এই বাহনখনত 12জন কোনো কাৰণতে পঠাব নোৱাৰি তো কাৰ ভুলত কিহৰ বাবে এই 12জন পঠোৱা হ'ল এই সন্দৰ্ভত যাতে এটা ন্যায়িক তদন্তৰ হ'ব লাগে আৰু যোনে দুখী ওলাব সেই দুখীজনক কিন্তু আইনী ব্যৱস্থা হ'ব লাগে বুলি আমাৰ এটা দাবী আছে দ্বিতীয়তে আমাৰ পাৱৈ চাহ বাগিচাৰ যিজন ডক্টৰ দিগন্ত সোণোৱাল তেখেতক অতি শীঘ্ৰে পাৱৈ চাহ বাগিচাৰ পৰা নিলম্বিত কৰিব লাগে বা তেওঁ পদত্যাগ কৰক আৰু তেওঁৰ ঠাইত নতুন এজন চিকিৎসক অনাৰ ব্যৱস্থা বাগানে কৰিব লাগে তৃতীয়তে যিসকল মৃত হৈছে যোৱাকালিৰ ঘটনাত সেই পৰিয়ালৰ এজনকে ষ্টাফত চাকৰি দিব লাগে কোনো ধৰণৰ তাত কণ্ডিশ্যন থাকিব নালাগে সম্পূৰ্ণভাৱে সেই পৰিয়ালৰ ব্যক্তিসকলক ষ্টাফৰ এটা চাকৰি দি সংস্থাপনৰ ব্যৱস্থাত হ'ব লাগে আৰু লগতে আমাৰ পাৱৈ চাহ বাগিচাৰ হস্পিটেলত দীৰ্ঘদিন ধৰি আমি বহুখিনি সমস্যাৰ সন্মুখীন হৈ থাকোঁ আৰু সেই সমস্যাৰ ভিতৰত আমাৰ প্ৰায় বাগানৰ যেতিয়া স্থায়ী বা অস্থায়ী শ্ৰমিকসকল মেডিকেলত যায় তেতিয়া প্ৰায় এনেকুৱা এটা আমি কথা জানিব পাৰোঁ যে তেওঁসকলক মাৰ্ঘেৰিটা চিভিল পঠাই দিয়া হয় এতিয়া কথা হৈছে মাৰ্ঘেৰিটা চিভিললৈ যাবলৈ হ'লে আমাৰ কোনো বাগানৰ মেনেজাৰ বা ডক্টৰৰ কোনো পাৰ্মিশ্যনৰ প্ৰয়োজন নাই যিহেতু চিভিল মেডিকেলটো সকলোৱে যাব পাৰে কিন্তু এই গোটেই বস্তুখিনি বাগানে নিজৰ আমাৰ টাটাৰ চাবুৱা ৰেফাৰেল হস্পিটেলত থকা স্বত্তেও তাত নপঠাই অকল চিভিলত পঠাই বাগানৰ মানে খৰচটো বচাই তেওঁলোকে কাম কাজ চলাই আছে তো এই বস্তুটো পৰিহাৰ কৰিব লাগে আৰু তেওঁলোকে এইটো সংশোধন কৰি আগৰ দৰে যেনেকুৱা আমাৰ চাহ শ্ৰমিকবিলাকক প্ৰয়োজন সাপেক্ষে চাবুৱা পঠোৱা হৈছিলে ডিব্ৰুগড় পঠোৱা হৈছিলে সেই ব্যৱস্থাবিলাক ৰাখিব লাগে আৰু যোৱাকালি যেনেকুৱা ৰাতিপুৱা 5টা বজাত 12জন ৰোগী একেলগত ইমান ৰাতিপুৱা কুঁৱলীৰ সময়ত যে পঠোৱা হৈছে এই নীতিটো যাতে বন্ধ হ'ব লাগে অনাগত দিনত যদি আমাৰ বাগানৰ পৰা মানে পেচেণ্ট পঠাব লাগে সুকীয়াভাৱে সম্পূৰ্ণ নিৰাপত্তা দি আৰু যিখন বাহনত পঠাব সেই বাহনৰ যি ক্ষমতা থাকিব তাৰ হিচাপে 7:30 8টা বজাত যাতে পঠায় তাৰ বাবে আমি মেনেজাৰক আমি জনাইছোঁ আৰু আমাৰ গোটেই এই 8টা দাবীৰ ভিতৰত আমাক ডিজিএমে আমাক জনাইছে যে তেখেতে 2 বা 3 দিন ভিতৰত আমাক জনাব আৰু যদি সম্পূৰ্ণ আমি বস্তুখিনি উলটা বা বিপৰীতে দেখি থাকোঁ যে তাৰ সন্দৰ্ভত যদি তেখেতসকলে একো ব্যৱস্থা নকৰে তেতিয়াহ'লে অনাগত দিনক পাৱৈ চাহ বাগিচা আমি বন্ধ কৰি সম্পূৰ্ণভাৱে এক গণতান্ত্ৰিক আন্দোলন কৰাৰ বাবে আমি আগবাঢ়ি যাম। কালি
যি আমাৰ পথ দুৰ্ঘটনাত যিসকল চাহ শ্ৰমিকে পাৱৈ চাহ বাগিচাৰ প্ৰাণ আহুতি দিলে তেখেতসকলৰ প্ৰাণৰ মানে কি গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ আৰু এইখনে আমি দাবী জনাইছোঁ যি আমাৰ শ্ৰমিকসকলৰ যি মৰ্মান্তিক ঘটনা ঘটি গ'ল ভৱিষ্যত দিনত পুনৰাই ঘটিব নালাগে আৰু আমাৰ এই বাগিচা কৰ্তৃপক্ষ এইবিলাক বিষয়ত এক গুৰুত্ব দিব লাগে অন্যথা চাহ শ্ৰমিকৰ জীৱন তেনেকৈ গৈ থাকিব আৰু অনাগত দিনত যাতে এইটো যি হ'ল আৰু পুনৰাই হ'ব নালাগে এই আমি দাবী জনাইছোঁ আৰু ভৱিষ্যত দিনত আমি এই কাৰ্যসূচীবিলাক তাকে আমি বাগিচা কৰ্তৃপক্ষৰ লগত কথা পাতি আমি আগবঢ়াই গৈ থাকিম। Bureau Report, B+, NE